মই পাণ্ডৱনগৰ নিবাসী। আজি কিছুদিন ধৰি কেপিটেল স্কুল এখন আছে আমাৰ ঘৰৰ পৰা ওচৰতে। সেই স্কুলখনৰ পৰা কিছু সংখ্যক মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সদায় আহে, অলপ হাল্লা হুল্লা কৰে যদিও আমি একো কোৱা নাই। অলপ বাবাহঁত তহঁতে ঘৰত যায়, স্কুলৰ পৰা আহিছা, আমি এনেকৈ বুজাওঁ। গৈ আৰু বহুত দেৰিৰ পিছত যায় সিহঁতে হাল্লা হুল্লা কৰি। আজি 4 দিনমান আগতে সিহঁতে আলু বম কিছুমান মানে ফুটাই আছে আৰু এনেকুৱা চিৎকাৰ, এনেকুৱা হাল্লা হুল্লা। তাৰপিছতে ঘৰৰ সন্মুখত একদম এটা বমটো মোৰ ঘৰত সোমাই উঠিছে। তাৰপিছতে মই আমাৰ মিছেছে ক'লে যে বাবা, এই জুবিনৰ কাৰণে আমি অকল বন্তি জ্বলাই আছোঁ, আমি ভটকা এইবাৰ নুফুটাই আৰু চবে মানা কৰি আছে। ইভেন আমাৰ লাইটো নজ্বলাই এইবাৰ, তহঁতে এই ভটকাবিলাক কিয় ফুটাইছা, বাৰে বাৰে হাল্লা কৰিছে। উল্টা আমাৰ মিছেছক, মোৰ ৱাইফক তাৰমানে একদম মানে এনেকুৱা কিছুমান কথা কৈছে। সৰু ল'ৰা, মই ক'ব নোৱাৰোঁ আজি, বেয়া 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 কথা, বেয়া বেয়া ৱৰ্ড। তাৰপিছতে আমাৰ ল'ৰা ইতিমধ্যে, মোৰ ল'ৰা অলপমান কিবা এলাৰ্জিৰ কাৰণে মেডিকেলত ডক্টৰৰ পৰা দেখাই সি শুই আছিল। শুই থাকোঁতে সি আকৌ মানে আহি শুই থকা অৱস্থাত সি আহিলে তলত, আহি সিহঁতক খেদাৰ কাৰণে চেষ্টা কৰিলে, পলাওঁতে তাৰ গ'ল কথা গ'ল, আমিও ভাবিলোঁ তাতে শেষ। তাৰ পিছদিনাখন, অথচ পৰহি দিনা, যোৱা পৰহি দিনা সিহঁতে কমচে কম মোটামুটি 20-25জন ল'ৰা আৰু ল'ৰা ছোৱালীও আহিছে সিহঁতৰ লগত, ক'ৰ ছোৱালী নাজানো আৰু আহি বাপৰে বাপ, এই যে এজন দুজনে বঙালীটো কয় এইখানে এনেকে, এৰে মানুহ ইহঁতক ধৰিব লাগে, ইহঁতক মাৰিব লাগে, এনেকুৱা। আজি কি হৈছে? আজি আকৌ পৰহি দিনা গ'ল, পৰহি দিনা যোৱাৰ পিছত আজি আকৌ আহিছে। আজি মানে মোটামুটি 70-60জন মান আহিছে। ঘৰত কোনো নাই তেতিয়া। মোৰ সৰু মাৰ আজি শ্ৰাদ্ধ আছিল, মাহেকীয়া শ্ৰাদ্ধ। সেই ঘৰৰ শ্ৰাদ্ধত আমি ব্যস্ত আছোঁ গোটেইবিলাক। তাৰ পৰা সৰু ল'ৰাটো ঘৰত আহে, বহুত দেৰি ঘৰখনত অহা নাই কাৰণে সি আহিলে কিবা পানী চানী খোৱাৰ কাৰণে। সেই তাতে তাক ল'ৰাবিলাকে ধৰিছে, এটা কৰে মাৰিছে, সি পট কৰি কিবাকে পলাইছে। কোনোবাই মোক খবৰ দিলে, মই মোৰ দোকানখন মোৰ ওচৰতে, যে দাদা আপোনাৰ ল'ৰাক মাৰি আছে এনেকে। মই দৌৰি আহি নাপাওঁ, বুজিছে কি নাই। তাৰপিছতে আমাৰ ভোজত, আমাৰ মানে শ্ৰাদ্ধত যিবিলাক মানে মানুহ আছিল, সিহঁতেও গম পাই দৌৰা দৌৰিকে আহিলে, আহি কিবাকে ছেভ কৰিলে। আমাৰ ৱাইফকটো লাষ্টত ৱাইফে দৌৰি আহিলে, ল'ৰাৰ মাক দৌৰি আহোঁতে বাইকেৰে খুন্দা মাৰি পেলাই দিছে। আৰু কেইজনমান তিৰোতাও আছে, মতাও আছে, মাৰিছে, মাৰি এইবিলাক ফাটাই দিছে, একদম তেজ হৈ গৈছে, বুজিছে কি নাই। এই হ'ল কণ্ডিশ্যন। লগে লগে আমি পুলিচত খবৰ, আমাক কোনোবাই সতীৰ্থ দিলে। কেম্পাছতো সোমাইছে, মোৰ মেইনলি ৱাইফকে মাৰিছে, একদম ফাটাই দিছে, এইবিলাক ফাটাই একদম পেলাই দিছে। তাৰপিছত আহি আমাৰ তিৰোতা কেইজনমান উদ্ধাই পানী চানী মাৰি মেডিকেলখনত, আমাৰ এই পৰিবাৰৰ ওচৰতে মেডিকেলখনত তাতে লৈ গৈ চিলাই তিলাই দিলে। দি উঠাৰ পিছত আমি আকৌ পুলিচত, আমাৰ মানুহে জনালে পুলিচ আহিলে, কেইজনমানক আজি ইয়াতে উঠাই লৈ আহিছে। এই হ'ল অৱস্থা। এতিয়া আমি থাকিব নোৱাৰা দিলোঁ এফাৰ দিছে, প্ৰাণী মাৰাৰ চেষ্টা কৰিছে, মানে আৰু থ্ৰেটেনিং দিছে, ক'ত যায় সিহঁতক গোটেইকেইটাক মাৰিব লাগিব, এনেকুৱা ধৰণৰ। সিহঁতৰ ল'ৰাকেইটা এতিয়া আনিছে পুলিচে, ধৰি আনিছে, বাপেককো আনিছে, পুতেককো আনিছে। এই শংকৰ নগৰ বুলি কয়, মই বিশেষ চিনি নাপাওঁ। ঘৰতে আছিলো, তাৰপিছত ইহঁতেও এখন কাজ খাব গৈছিলে, আহি যে চাই একদম এসোপা ল'ৰা আৰু মাকহঁতক লৈ আহিছে। আহি গেটখন লৰাই আছে, তাৰপিছত ইহঁতে যেতিয়া আহি পায়, তেতিয়া ইহঁতক মানে বগৰাই কিনে মাৰিব খুজিছে, এই মোৰ ল'ৰা দুটাক। মই আহি তলত যে দেখা পাওঁ এনেকৈ, মোকো কি কৈছে, বাইকেৰে খুন্দিয়াই কেনে একদম মানে এনেকুৱা জোৰকে বাইকখন চলাইছে, খুন্দাই মোক পেলাই থৈ মই বাগৰি গৈছোঁ। মানে ইহঁতৰ মানে গ্ৰুপতে তৰ্কাতৰ্কি লাগিছিলে, চিনি পাই কেনে। ঘটনাটো 3 দিন মান আগতে, মানে কি হ'ল, ইহঁতে পঢ়ে কেপিটেল স্কুলত, কেপিটেল পাব্লিক স্কুলৰ ষ্টুডেণ্ট এইকেইটা। হ'লে আহে, মানে 2:30টাত ছুটি হয়। আহিলে কি হৈছে, সিহঁতে আগে পিছতে এনেকুৱা বহুত হাল্লা হুল্লা কৰে। তাৰপিছত কি কৈছে, বমটো আমাৰ ঘৰৰ মানে ডাঙৰ গেটৰ, মানে একদম এটা নহয়, ফটকা আলু বম যিটো কয়, সেইটো মানে মাৰিছে। মাৰাৰ পিছত কি হ'ল, এটা মাৰিছে, নেক্সট টাইম মাৰোঁতে এনেকুৱা চাউণ্ড হৈছে, মানে মানুহ গাটো খুব বেয়া। সেইদিনাখন শুই আছিলে, বেয়া থকাৰ কাৰণে সিও আৰু ওলাই আহিলে, এনেকে ধমকি চমকি, আৰু আগৰ পৰাই সিহঁতে এনেকে হাল্লা কৰে। তাৰপিছত আৰু অলপ ধমকি ধমকা কৰিলে, সিহঁতে আৰু এইটো আমাৰ ৰাস্তা, আমাৰ পাব্লিক ৰাস্তা এইটো,
কি কৰিবি কি নকৰিবি গ'ল যোৱা কথা গ'ল ইহঁতে অলপ তৰ্কাতৰ্কি গ'লে গ'ল সিহঁতে কি কৰিছে 3:30 4টা বজাত আৰু আহিছে 6-7জন ল'ৰা মানে আউট ড্ৰেছত এতিয়া স্কুল ড্ৰেছত মাৰিছিলে বমটো নেক্সট আহিতে 3:30 4টা তেতিয়া সিহঁতে মানে আউট ড্ৰেছত আহিছে আহি কেনে সিহঁতে মানে এনেকুৱা হৈছে মানে ইহঁতক ফালে মানে মাৰিব আৰু এতিয়া মই মাক হিচাপে মোৰতো ভয় সোমাইছে আমাৰ যিহেতু ঘৰটো সন্মতে আহে ৰখি থাকে মানে মই দেখাই পাওঁ সিহঁতে মই চাই তোমালোকে কিয় আহিছা আৰু তাৰপিছত পাব্লিক ৰাস্তা গুচি গ'ল অলপ ধমকি দিওঁতে গুচি গ'ল নেক্সট আৰু টিউচন কৰি কেনে গধূলি আৰু আহিছে সিহঁতে 5টামান বজাত টিউচনৰ পৰা আহি কেনে টিউচনত ক'ৰবাত তাত বেগ থৈ বোলে বেগ থৈ কেনে আহিছে আৰু মানে ইহঁতক পাৰলে মাৰিব আৰু দুটাকে মানে সেইখিনি কথা মানে কোৱাৰ কাৰণে আৰু তাৰ মানে কি বমটো যে আমি মানা কৰিলো যে মাৰবৰ কাৰণে সেইকাৰণে গ'ল তাৰপিছত নেক্সট আৰু কি হ'ল পিছদিনাখন আকৌ আহিছে সিহঁতে স্কুল ছুটি হোৱাৰ পৰা স্কুল ড্ৰেছতে আহি আমাৰ ওচৰত আৰু ৰখিছে মানে সেই কেপিটেলৰে কিন্তু বেলেগ স্কুলৰ নহয় দেই অকল কেপিটেল পাব্লিক স্কুলৰ মই বেলেগ স্কুলৰ কথা কিয় কোৱা নাই যিহেতু মই দেখা নাই ড্ৰেছত দেখিছো কেপিটেল পাব্লিক স্কুলৰে সিহঁতে বহিছে সিহঁতে তাৰপিছত গ'ল নেক্সট আৰু আবেলি আৰু আহিলে এই যেতিয়াই তোমাৰ এনেকে আহিব মোৰ মাক হিচাপেতো মোৰ বহুত টেনচন হৈছে মই তেতিয়া ওলাই গ'লো বাবাহঁতেও আহিলে আহি অলপ তৰ্কাতৰ্কি ক'লে কি চব ওচৰৰ মানুহবিলাকেও ডিষ্টাৰ্ব পায় এনেকে আগে পিছে চবে ওলাই আহি একদম সিহঁতক ধমকি দিলে বা এজন তাৰে মাজতে এজন আৰু ভাল ল'ৰা আহি ক'লে আন্টি আজিৰ পৰা আৰু নকৰে দিয়ক ইহঁতক চৰি মানে আপোনাক চৰি কৈছে হৈ গ'ল আমিও ভাবিছো আৰু নাহে আৰু ভাল ল'ৰা ভাল গাৰ্জেনে নিশ্চয় ভাল হ'ব মোৰ মিষ্টাৰে কেপিটেল স্কুলত গ'ল প্ৰিন্সিপালকো কৈ আহিছে বোলে আপোনাৰ মানে ল'ৰাকেইটাক একো একশ্যন নল'ব মানে ওলাই দিব নালাগে কিন্তু অলপ বুজাব বা গাৰ্জেনখিনিক মাতি আনি কি কৰে কি নকৰে অলপ চাব দিব বহুত ডিষ্টাৰ্ব কৰে গ'ল আজি মই মানে ইহঁতে এখন কাজ খাই আহি আছে ময়ো ঘৰত আছিলো মই যেতিয়া ওলাই যাব যাওঁ মই ঠিক কাজখানত ৰাস্তাত দেখিছো ইহঁতক মাৰা ধৰা কৰি আছে মই এনেকে যাওঁতে এইফালৰ পৰা সিহঁতৰ গ্ৰুপতে অহা বাইকখনে এনেকৈ জোৰে চলাই দিছে তানে মোক এনেকে মাৰি একদম পেলাই মই পৰি গৈছো এইটোৱে আঘাত পাইছো দুটা চিলাই পৰিছে আৰু পাণ্ডু এইবিলাক BBC ট্ৰেংকুলাৰ কলনীৰ সেইফালে আৰু আমিতো অসমীয়া বেংগলীৰ লগতে থাকো আমাৰতো ইয়াতে কোনো হেৰি নাই মোৰ নিজৰ দোকান আছে তাতেতো আমাৰ ষ্টাফৰ মাৰা মানে বেয়া পাইছো নিজৰ সৰু ল'ৰাক মানা কৰিছো তাতেতো মোৰ একো মানে মোৰ ল'ৰাকো যদি বম মাৰে মই মানে কাজিয়া পেচাল আৰু পৰহি গ'ল কথা গ'ল আমি ভাবিছো কি আৰু নাহে আৰু আজি তোমালোকে আৰু কিয় আহিছা 60জন মান লৈ আহিছে 60জন আৰু গ্যাং লৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।